ৰঙিয়াগাঁও নামঘৰ প্ৰাংগণত কৰ্ণ পৰ্ব খোলৰ তালে তালে নিখুঁত অংগ সঞ্চালন বচনৰো নাই অকণো খুটি চৰিত্ৰৰ আঁৰত একোগৰাকী প্ৰতিভাশালী মহিলা কি নৃত্য কি অভিনয় ভংগীমা কি শক্তিশালী কণ্ঠ পুহমহীয়া শীতৰ এটি মুখৰিত সন্ধিয়া নগাঁৱৰ পুৰণি গুদামৰ চলচলিত ৰঙিয়া গাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত ৰাসোৎসৱৰ লগত সংগতি ৰাখিয়েই অনুষ্ঠিত কৰা হ'ল কৰ্ণ পৰ্ব নামৰ অংকীয়া নাটখনি এই নাটখন কিন্তু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল এটা বিশেষ কাৰণতহে কিয়নো পুৰুষৰ পৰিৱৰ্তে এই অংকীয়া ভাওনাখনিত অভিনয় কৰে ১৭ গৰাকী মহিলা যুৱতীয়ে এবাৰ এই কৰ্ণপৰ্ব নাটক কৰাইছোঁ বৰ ভাল লাগিছে আইসকল বৰ আগ্ৰহেৰে ওলাই আহিছে আৰু সেইকাৰণে পুৰুষতকৈ তেওঁলোকক অগ্ৰাধিকাৰ দি মই দেখিছোঁ যে পুৰুষৰ সমানে তেওঁলোক আগবাঢ়ি গৈছে মই তেওঁলোকৰ লগত থাকি নিজকে বৰ গৌৰৱবোধ কৰিছোঁ গুৰুজনাৰ কলা কৃষ্টি বিকাশৰ ক্ষেত্ৰত পুৰুষৰ সমানে সমানে মহিলায়ো আগভাগ লৈ এনে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে চলচলিবাসী মহিলাসকলে আজি আমি মহিলা এখন ভাওনা অংকীয়া নাটক আৰম্ভ কৰিছোঁ এখন মই ভীম লৈছোঁ তাকে কৰ্ণপৰ্ব নাটক খুবেই ভাল লাগিছে কৰি পুৰুষৰ নিচিনাকৈ সমানে আগবাঢ়ি যাবলৈ আমিও উৎসাহিত হৈছোঁ আমাৰ নাৰীসকলেও যাতে পুৰুষৰ সমানে সমানে আগবাঢ়ি যাব পাৰে আৰু শংকৰদেৱৰ আমাৰ গুৰুজনাই যি অমৰ সৃষ্টি দি থৈ গৈছে সেয়া যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ সেইকাৰণে আমি নাৰীসকলো আগবাঢ়ি আহিছোঁ পুৰুষৰ নিচিনাকৈ বৰহমপুৰৰ পৰা ঋতু নেওগ প্ৰাগ নিউজ